চাৰিওফালে কেনেকুৱা ধৰণৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে হাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিবৰ কাৰণে স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন অসম জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে দি থৈ যোৱা জাতীয় জীৱনৰ মহান আদৰ্শ সংকটৰ গৰাহত পৰিছে জাতীয় চেতনা জাতীয় সংকটক তছনছ কৰি আধিপত্যবাদী প্ৰভুত্ববাদী আগ্ৰাসী কিছু শক্তিয়ে অসমৰ সমাজ অসমৰ ঐতিহ্য অসমৰ পৰম্পৰা অসমৰ স্বাভিমান অসমৰ কৃষ্টি সংস্কৃতি অসমৰ জাতীয় অৰ্থনীতিৰ ভেটি এইবোৰক নাইকিয়া কৰি জাতিক সমাজক জাতীয় সভ্যতা সংকটৰ মাজলৈ ঠেলি দিয়াৰ এক কুটকৌশল অসমত ৰচনা হোৱা আমি দেখিবলৈ পাইছোঁ গতিকে তেনেকুৱা খনত আমি আমাৰ লক্ষ্য ঠিক কৰি আমি যদিও সন্মুখত বহু প্ৰত্যাহ্বান আছে যদিও সন্মুখত সংকট শক্তিশালী সংকট আমি দেখিছোঁ যদিও আমি বিভিন্ন অশুভ শক্তিয়ে তেওঁলোকৰ কুটকৌশল তেওঁলোকৰ কাজকাৰ্যীয়ে তেওঁলোকৰ নিজৰ অভিষ্ট সিদ্ধিৰ কাৰণে বিভিন্ন ধৰণে কাম কৰি থকা দেখিবলৈ পাইছোঁ কিন্তু তথাপিও এটা কথা পুনৰ সোঁৱৰাই দিব খুজিছোঁ য'ত সংকট থাকিব য'ত প্ৰত্যাহ্বান থাকিব তাতে নিশ্চিতভাৱে সম্ভাৱনা থাকিব আৰু এই সম্ভাৱনা আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব আমি সংকল্প ল'ব লাগিব গতিকে এতিয়া যুঁজাৰ সময় এতিয়া এই সংকল্প জাতীয় সংকল্পক শক্তিশালী কৰাৰ সম্প্ৰসাৰিত কৰাৰ সময় এই গোটেই কথা বতৰাবোৰ ৰাজেন গোহাঁই ডাঙৰীয়া ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া ডক্টৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া জলিল ডাঙৰীয়া সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে বুজি পাইছে যে তেখেতসকলে আগন্তুক দিনসমূহত এই ভয়াৱহ কুটকৌশল ষড়যন্ত্ৰ আগ্ৰাসী ৰাজনীতিৰ বিৰুদ্ধে আমি যদি অসমৰ সমাজ আৰু জাতীয় জীৱনক যদি সুৰক্ষিত কৰিব লাগে যদি বাধা দিব লাগে এই আগ্ৰাসী শক্তিসমূহক তেতিয়াহ'লে আমাৰ হাতত থকা যিটো বিকল্প সেইটো হৈ গ'ল আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰা জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা যাৰ যোগেদিহে আমি অসমৰ সমাজ আৰু জাতীয় জীৱনক স্বাভিমানেৰে জীয়াই ৰখাৰ বাট দেখুৱাব পাৰোঁ পথ দেখুৱাব পাৰোঁ গতিকে আমি আজি এই দিনটো খুব গুৰুত্বপূৰ্ণ দিন হিচাপে মই ভাবোঁ যে অসমৰ সংগ্ৰামী ৰাজনৈতিক ইতিহাসত যেতিয়া আগন্তুক দিনসমূহত এই বিষয়সমূহ যেতিয়া লিপিবদ্ধ হৈ থাকিব তেতিয়া আজিৰ দিনটোৰ গুৰুত্ব অতি শক্তিশালীভাৱে লিপিবদ্ধ হৈ থাকিব কাৰণ আজিৰ দিনটোৰ পৰাই অসমৰ ৰাজনৈতিক পথ পৰিৱৰ্তন নিশ্চিতভাৱে হ'ব মই আত্মবিশ্বাসী আৰু মই এইটো আত্মবিশ্বাসী আমাৰ এই যুঁজৰ সংগ্ৰামখনত আমি যদি লক্ষ্য স্থিৰ কৰি লওঁ আমাৰ মাজত যদি আত্মবিশ্বাস থাকে আমি সততা নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে যদি কাম কৰি থাকোঁ এদিন নহয় এদিন অসমৰ নীলিম আকাশত জাতীয়তাবাদৰ বিজয় ধ্বজা স্বাভিমানে সগৌৰৱে উৰিব কোনো শক্তিয়ে ইয়াক বাধা দি ৰাখিব নোৱাৰে কেতিয়াও বাধা দি ৰাখিব নোৱাৰে বিজেপিৰ এসময়ত যি সময়ত কোনো ধৰণৰ আবেগ নাছিল কোনো ধৰণৰ যিমান মানুহ হ'ব লাগে সিমান মানুহ হোৱা নাছিল সেই সময়ৰ সংগ্ৰাম সংকট সংঘাত সেই সময়ৰ ত্যাগ মানুহে অসমৰ ৰাইজে দেখিছে কোনো এটা ৰাজনৈতিক আদৰ্শ এটা বা দুটা দিনত কেতিয়াও গঢ় লৈ নুঠে তাত ত্যাগ থাকিব লাগিব কিছু মানুহৰ একনিষ্ঠ প্ৰচেষ্টা থাকিব লাগিব আৰু জাতীয় স্বাভিমানেৰে ডগমগাই থকা চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱা মানুহৰ শক্তি লাগিব দায়িত্ব লাগিব ত্যাগ লাগিব আৰু কৰ্ম লাগিব তেতিয়াহে আমি লক্ষ্যত উপনীত হ'ব পাৰিম গতিকে আমি এতিয়া কোনো বিকল্প নাই আমাৰ ইয়াৰ আগত আমি সকলোৱে ক্ষুধাকণ্ঠ খুঁৱৰি আমি সকলোৱে কথা কৈছোঁ সকলোৱে বেলেগ বেলেগ দিশ ক্ষুধাকণ্ঠই আগতে দেখুৱাই দিয়া সংকটৰ কথা কৈছে কেনেকৈ সেই সময়তে তেওঁ উপলব্ধি কৰিছিল কেনেকৈ ভাষা কৃষ্টি সংস্কৃতিৰ সংকট আহিছে সেই সময়ত কেনেকৈ ক্ষুধাকণ্ঠই উপলব্ধি কৰিছিল যে আমাৰ সমন্বয়ৰ বৰ ভেটিত কোনোবাই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কেনেকৈ আমাৰ মানুহৰ মাজত সমন্বয় নাইকিয়া হৈছে কেনেকৈ কৃষক শ্ৰমিক থলুৱা যিবোৰ হালুৱা হজুৱা আছে তেওঁলোকক কেনেকৈ শোষণ নিষ্পীষণেৰে কেনেকৈ ভাৰাক্ৰান্ত কৰা হৈছে কেনেকৈ আমাৰ লোককৃষ্টি সংস্কৃতিক কেনেকৈ আগবঢ়াই লৈ যাব লাগিব কেনেকৈ বিশ্বজনীন যিটো লক্ষ্য আৰু চিন্তা আছে তাত কেনেকৈ অসমৰ জনগণক অসমীয়া নামৰ যিটো মহাজাতি সত্তা আছে য'ত সকলো অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী অসমলৈ নতুনকৈ অহা আন জাতি জনগোষ্ঠী হিন্দী ভাষী অসমীয়া বাংলা ভাষী অসমীয়া গোৰ্খা সকলোকে লৈ
সকলো জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী সকলো ধৰ্ম কোনো ধৰ্মৰ ভেদাভেদ নাই হিন্দু মুছলমান শিখ জৈন বৌদ্ধ পাৰ্চী সকলোকে লৈ যিটো বৰ অসমৰ আমি সপোন দেখিছো যিটো মহাজাতি হত্যা অসমীয়া নামৰ মহাজাতি হত্যা আছে এই জাতি হত্যাক আমি মূৰ তুলি জীয়াই ৰাখিবলৈ তেওঁলোকৰ মেৰুদণ্ড পুনাই হিৰ উৎস কৰি পৃথিৱীৰ মানুহৰ আগত নিজৰ আত্মপৰিচয় দিয়াৰ কাৰণে যি সংগ্ৰাম কৰি আছো সেই সংগ্ৰামৰ আধাৰ পৃষ্ঠভূমি সপোন সুধাকণ্ঠই অসমৰ সমাজ আৰু জাতীয় জীৱনক দি থৈ গৈছিল গতিকে আমি আজি এই দিনটোতে আমাৰ যোগদানৰ কাৰ্যসূচী হৈছে গতিকে এই যোগদানৰ কাৰ্যসূচী এটা বিশেষ আৰু এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ তুলি ধৰিছে আমি সেইকাৰণে যেতিয়াই আজি বক্তব্য ৰাখিছিলো মাটি ভেটিৰ কি সংকট হৈছে ৰাজনৈতিক ভৱিষ্যত কেনেকৈ কাঢ়ি লৈ যাব বিচৰা হৈছে কেনেকৈ আমাৰ সংস্কৃতি আৰু সাহিত্যৰ চৰণীয়া পথাৰখনতো কেনেকৈ বিভিন্ন ধৰণৰ প্ৰভুত্ববাদী আধিপত্যবাদী চিন্তাৰ সমাহাৰ ঘটিছে কেনেকৈ গুৰুজনাৰ আদৰ্শ আৰু চিন্তাকো কেনেকৈ নাচ্ছাত কৰি দিব খোজা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শক কেনেকৈ তিল তিলকে এটা ভয়াবহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে বা গুৰুজনাৰ আদৰ্শক কেনেকৈ নাইকিয়া কৰিব পাৰি জাতীয়তাবাদৰ যি মহান আদৰ্শ আছে ইয়াক কেনেকৈ নাইকিয়া কৰি কেনেকৈ এটা দুখীয়া দুৰ্বল স্বাভিমানহীন এটা জাতি হত্যাত পৰিণত কৰিব পৰা যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ ধাৰাবাহিকভাৱে অব্যাহত আছে গতিকে ৰাইজ আমি আগন্তুক দিনসমূহত এই সংগ্ৰামী যাত্ৰাটোকে আমি আগবঢ়াই লৈ যাব লাগিব আজি আমাৰ দলৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমাৰ আদৰ্শক শক্তিশালী আৰু সংবৰ্ধিত ৰূপত মানুহৰ জনগণৰ মাজলৈ লৈ যাবৰ কাৰণে ৰাজেন গোহাঁই ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ লগে লগে মই ভাবো যে অসমৰ মানুহে অসমৰ ৰাইজে এটা অতি শক্তিশালী বতৰা পাব এটা আশাৰ বতৰা পাব আৰু সেই বতৰাই আমাৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনতাক যিসকল বহু এনেকুৱা ব্যক্তি আছে যিসকলে সুবিধাবাদৰ স্বাৰ্থত জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিছে এনেকুৱা বহু ব্যক্তি আছে গতিকে এই সুবিধাবাদী ৰাজনীতিৰ যিটো কথা এই ৰাজনীতিৰ লগত কেৱল মাত্ৰ নিজৰ জীৱন জীৱিকা ব্যক্তিগত স্বাৰ্থৰ মাজত নিবজ্জিত হৈ থকা বহু ব্যক্তিয়েও নতুন চিন্তাৰ অৱকাশ পাব বহু ব্যক্তিয়ে সাহস পাব বহু ব্যক্তিয়ে নিজে এই যাত্ৰাত সামিল হবৰ কাৰণে তেওঁলোকৰ বাট নিশ্চিতভাৱে মুকলি হ'ব মই সেইকাৰণে মই খবৰ পাই আছো খুব সোনকালে কম দিনৰ ভিতৰতে আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে হৈছে তাৰ পাছত প্ৰান্তে প্ৰান্তে যোগদানৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰম্ভ হ'ব নগাঁও আৰম্ভ হ'ব বজালী কৰিমগঞ্জ উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ যোৰহাট তাৰ পাছত হাইলাকান্দি তাৰ পাছত লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তত মৰিগাঁও লাউৰিঘাট এনেকৈ বিভিন্ন প্ৰান্তত এই যে খবৰ মানুহৰ মাজত বাৰ্তা আশাবাদী চেতনা মানুহৰ মাজত শক্তি পাইছে মানুহৰ মাজত সাহস পাইছে মানুহৰ মাজত জাতীয় চেতনা দিনে 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 বাঢ়ি গৈছে আমাৰ সমাজ জীৱনৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত মানুহৰ এই কথাবোৰৰ উপলব্ধি আৰু বেছি গভীৰ হৈছে জুবিনদাৰ মহাপ্ৰয়াণে বহু কথা কৈ থৈ গ'ল তেওঁ এটা মহান আদৰ্শ দি থৈ গৈছে য'ত কৈছে যে মোৰ কোনো ধৰ্ম বা মোৰ কোনো জাতি বৰ্ণ নাই কোনো বৰ্ণবাদী চিন্তা চেতনাই সমাজ আচন্ন কৰিব নোৱাৰে অসমীয়া সমাজৰ গোটেই চেতনাটো ইমান শক্তিশালী যে ইয়াত কোনো বৰ্ণবাদী ধ্যান ধাৰণা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰা কোনো কথাই সমাজখনক কেতিয়াও আচন্ন কৰিব পৰা নাই সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাক অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত এজন বুলি কয় সেইকাৰণে এখন অসমত হেমংগ বিশ্বাসক আমাৰ ৰাইজে অতি আদৰ আৰু মৰম কৰে সেইকাৰণে এখন অসমত ছবিলাল উপাধ্যায়ৰ প্ৰতি অসমৰ জনগণৰ অত্যন্ত মৰম আৰু সকলোৰে এটা নিজৰ যিটো এগৰাকী অন্যতম শ্ৰেষ্ঠ অসমীয়া হিচাপে যিটো ভাল পোৱা এই ভাল পোৱা আছে গতিকে এইখন সমাজ পুনৰ ঘূৰাই আনিবৰ কাৰণে আমি প্ৰথমৰ দিনৰ পৰাই আমি আমাৰ যি যাত্ৰা যি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ দেশৰ সংবিধান সুৰক্ষিত কৰা দেশৰ ন্যায়পালিকাৰ প্ৰতি অহা সংকট কেনেকৈ আমি দূৰ কৰিব পাৰোঁ ন্যায়পালিকাক বুঢ়া আঙুলি দেখুৱাই নিজৰ মতে চৰকাৰ চলোৱাৰ যি মতলব তেওঁলোকৰ জংগল ৰাজ সৃষ্টি কৰাৰ যিটো ধাৰণা এক্সট্ৰা জুডিচিয়েল কিলিং কৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোকে বুঢ়া আঙুলি আৰু ভেঙুচালি কৰাৰ যিটো তেওঁলোকৰ চিন্তা তাক প্ৰত্যাহ্বান জনাবৰ কাৰণে প্ৰথম দিনটোৰ পৰা আমি কাম কাজ কৰি আহিছোঁ দেশৰ সংবিধান
ন্যায়পালিকাৰ প্ৰতি আমাৰ যিটো আকুণ্ঠ যিটো শ্ৰদ্ধা আৰু ইয়াক জীয়াই ৰাখিবলৈ আমাৰ যিটো গণতান্ত্ৰিক যিটো দায়িত্ব আছে, যি জাতীয় দায়িত্ব আছে, সেই দায়িত্ব আমি সদায় পালন কৰি আহিছোঁ আৰু পালন কৰি যাম। আৰু আজিৰ দিনটোৰ পৰা অধিক শক্তিশালী আৰু দৃঢ় হ'ব এই সংগ্ৰাম। নিশাৰ পাছত ৰাতিৰ পিছত পুৱা হোৱাটো অৱশ্যভাম্বী। আন্ধাৰ সদায় নাথাকে। গতিকে অসমৰ সমাজ জীৱনত ন সূৰ্যৰ কিৰণৰ ৰেঙনি অসমৰ ৰাইজে ইতিমধ্যে পাইছে। কেৱল মাত্ৰ তাক বাস্তৱায়িত কৰা, তাক কাৰ্যকৰী কৰিবৰ কাৰণে আমি শ্ৰম কৰিব লাগিব, কাম কৰিব লাগিব। সংকট এই যিটো কূট কৌশলৰ যিটো ৰাজনীতি চলি আছে, যি সাম্প্ৰদায়িকতাৰ ঘৃণা বিভাজন সংকীৰ্ণতাৰ ৰাজনীতি যিটো চলি আছে, যি ৰাজনীতি আমাৰ ভাষা আৰু কৃষ্টি সাংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিছে, সেই ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে, উফৰাই পেলাবৰ কাৰণে আমি সকলোৱে আজিৰ পৰা অধিক শক্তি অধিক সাহসেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিম। য'ত আচলতে অন্ত্যেষ্টিক্ৰিয়া দিয়া হ'ল, জুবিন ক্ষেত্ৰৰ ওচৰত মন্ত্ৰী অশোক সিংঘালে মাটি দখল কৰাৰ খবৰ ইতিমধ্যে আহিছে। যোৱাকালি আমি সোণাপুৰ চাৰ্কল অফিচত গৈছিলোঁ আৰু তেওঁলোকে আমাক নথি পত্ৰবিলাক দিব খোজা নাই এই মুহূৰ্তত। আৰু যোৱাকালিয়ে আমি মুখ্যমন্ত্ৰীৰ বক্তব্যও পাইছোঁ। তেওঁ কৈছে যে জুবিন ক্ষেত্ৰৰ সোঁৱে বাৱে কোন আছে তেওঁ জ্ঞাত নহয়, সেইটো মুখ্যমন্ত্ৰীৰ কাম নহয় বুলি কৈছে। কিন্তু এটা কথা আপোনালোকে জানে যে মুখ্যমন্ত্ৰীয়ে সকলো খবৰ ৰাখে। যে জয় জুবিনদা বুলি জুবিন ক্ষেত্ৰত কোনোবাই শ্লোগান দিছে তাৰ খবৰো মুখ্যমন্ত্ৰীয়ে ৰাখে। এতিয়া অশোক সিংহলৰ ৩৬ বিঘা মাটি জুবিন ক্ষেত্ৰৰ লগতে আছে, সেই কথা আজি মুখ্যমন্ত্ৰীয়ে নকয়। সেই খবৰ তেওঁ লোৱাৰ আহৰি নাই বুলি কৈছে, বা সেইটো খবৰ ৰখাৰ কাম মুখ্যমন্ত্ৰীগৰাকীৰ নহয় বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এটা কথা প্ৰমাণ হৈছে যে অশোক সিংহলৰ এই মাটিখিনি হয়। সেইকাৰণে আমি দেখিছোঁ যে এই যি জুবিনদাৰ হত্যাকাণ্ডৰ ঘটনা, ইয়াত যেনেকৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি ধৰণে প্ৰথম অৱস্থাত চেষ্টা চলাইছিলে, তাৰ সমান্তৰালভাৱে এতিয়া দেখিছোঁ মন্ত্ৰী অশোক সিংঘাল, বেপাৰী মন্ত্ৰী যিগৰাকীয়ে মন্ত্ৰী হোৱাৰ পাছত গুৱাহাটীৰ বিভিন্ন ঠাইত ভাল মাটিসমূহ তেওঁ কব্জা কৰি পেলাইছে প্ৰটেক্ট প্ৰাইড তেওঁৰ অনুষ্ঠানটোৰ নামত। আমি দেখিছোঁ সেইবিলাক। আৰু ৰাজেশ জালানৰ নামত সেই মাটিখিনি লৈছে বুলি আমি লোকেল যিবিলাক স্থানীয় যিবিলাক লোক তেওঁলোকে ইতিমধ্যে আমাক অৱগত কৰিছে। আৰু বাকী তথ্য পাতিবিলাক আমি বিচাৰি ইতিমধ্যে এপ্লিকেশ্যন কৰিছোঁ চাৰ্কল অফিচত। তেওঁলোকে আজিৰ দিনটোত দিয়া নাই যদিও পৰৱৰ্তী সময়ত সেই মাটি সম্পৰ্কে আপোনালোকৰ সন্মুখত আমি জনাম তেওঁলোকে তথ্য দিয়াৰ পাছত। কিন্তু এতিয়ালৈকে এইখিনিয়ে কথা যে ৰাজেশ জালান নামৰ ব্যক্তিগৰাকীৰ লগত অশোক সিংঘাল তেওঁলোকে এই মাটিখিনি লৈছিলে। আৰু আমি গম পোৱা অনুসৰি অশোক সিংঘালে এই প্ৰপাৰ্টিটোৰ মালিক বুলি বৰ্তমান সময়ত গম পাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে সেইকাৰণে যোৱাকালি কৈছে যে জুবিন ক্ষেত্ৰৰ কাৰণে কেৱল তেওঁলোকে 10 বিঘা মাটিহে দিব পাৰিব। সেই কথা বতৰাবিলাকৰ পৰা প্ৰমাণ হয় চৰকাৰী মাটি ইমান বেছিকৈ থকাৰ পাছতো 50 বিঘা মাটি তাত আছে, তাৰ পাছতো জুবিন ক্ষেত্ৰক কাৰ স্বাৰ্থত দিব খোজা নাই, সেইটো অশোক সিংঘালৰ স্বাৰ্থতে হয়। সেই কথাটো প্ৰমাণ হৈছে আজি। নহ'লে জুবিন ক্ষেত্ৰক লৈ চৰকাৰে এখন কমিটি বনাই দিলে, কমিটিয়ে গোটেই জুবিন ক্ষেত্ৰৰ চৌপাশ পৰিদৰ্শন কৰি চালে আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছেও যে 50 বিঘা মাটি তেওঁলোকৰ প্ৰয়োজন হ'ব। কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে সেই 50 বিঘা মাটি দিয়াৰ পক্ষত নাই। মানে আপোনালোকে জানে যে সোণাপুৰ ট্ৰাইবেল বেল্টৰ মাটি আছিলে সেইখিনি, আৰু সেই মাটিখিনিকে ইতিমধ্যে অশোক সিংঘালে কব্জা কৰিছে, যাৰ কাৰণে সেই মাটিখিনি সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰতো অশোক সিংঘালৰ মাটিখিনি ৰিকভাৰী কৰাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী আগ্ৰহী নহয়। গতিকে তেওঁ যে জুবিনদাৰ নকল অনুৰাগী সেই কথাবিলাক প্ৰমাণ হৈছে। জুবিন ক্ষেত্ৰৰ কাৰণে প্ৰয়োজনীয় মাটি যিহেতু তেওঁ দিব খোজা নাই, জুবিন ক্ষেত্ৰৰ বাবে চৰকাৰে গঠন কৰি দিয়া কমিটিয়ে যি প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ তেওঁ নাকচে কৰি দিছে এক প্ৰকাৰে। গতিকে এই কথা বতৰাৰ পৰা প্ৰমাণ হৈছে যে এই মুখ্যমন্ত্ৰীগৰাকী যিগৰাকীয়ে জুবিনদাক লৈ বৰ্তমান সময়ত ৰাজনীতি কৰিছে আপোনালোকে দেখিছে। গতিকে এই মানুহজন জুবিনদাৰ নকল অনুৰাগী, তেওঁ এগৰাকী ভুৱা অনুৰাগী। সেইকাৰণে আপোনালোকে দেখিছে যে জুবিনদাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে আজিৰ দিনটোলৈকে চাবলৈ তেওঁৰ আহৰি নাই। ইফালে কাশ্মীৰ ফাইলছ ৰিলিজ হোৱাৰ সময়তে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে কেবিনেট সতীৰ্থসকলক লগত লৈ তেওঁ সেই ছবি চাইছিলেও আৰু প্ৰচাৰ কৰিছিলে চাব লাগে বুলি। গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত আমি দেখিছোঁ তেওঁ আবুল তাবুল বকি আছে। কেতিয়াবা আইদেউ চিনেমা হলৰ কথা কয়, জোনাকী চিনেমা হল যাৰ অস্তিত্ব নাই। গতিকে সেই কথা বতৰাবিলাক অসমবাসী ৰাইজে বিবেচনা কৰক। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ আচল স্বৰূপটো ইতিমধ্যে সন্মুখত আহি গৈছে, আৰু তদন্ত প্ৰক্ৰিয়াত কি কি বিসংগতি হৈছে আপোনালোকক মই ইতিমধ্যে কৈছোৱে। 1983 চনত অসমৰ বিদেশী খেলা আন্দোলনৰ পৰিপ্ৰেক্ষিতত যি
এক প্ৰকাৰ নৰসংহাৰ সংগঠিত হৈছিল নেলি গহপুৰ চিলাপথাৰ বিভিন্ন ঠাইত গতিকে এই সম্পৰ্কত তেতিয়াৰ চৰকাৰে এখন তদন্তৰ কাৰণে এখন আয়োগ গঠন কৰি দিছিল সেইখন SK তিৱাৰীক লৈ তিৱাৰী আয়োগ বুলি আমি জনাজাত সেই তিৱাৰী আয়োগৰ প্ৰতিবেদন সম্পৰ্কত আমাৰ আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আগলৈ সাংবাদিকৰ যোগেদি কি কৈছে এটা আপোনাৰ লগত এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ তেখেতে 1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল আৰু তেতিয়া তিৱাৰী কমিশন বুলি ৰাজ্য চৰকাৰে এটা কমিশন গঠন কৰি দিছিলে কিন্তু আজিলৈকে কমিশনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিল অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো যেহেতু এতিয়া মূল কথা এইটোৰ ওপৰতে আপোনাৰ ক'বলগীয়া হ'ল সেয়া হ'ল কি আজিৰ অসমৰ সামগ্ৰিক পৰিৱেশ পৰিস্থিতিৰ ক্ষেত্ৰত এই বিষয়টো অসম আন্দোলনৰ সেই নেলিৰ ঘটনাৰ সম্পৰ্কত এই প্ৰসংগটো আজি অসমত উত্থাপন কোনো প্ৰকাৰে প্ৰসংগটো উত্থাপনেই হোৱা নাই প্ৰয়োজনেই হোৱা নাই কিন্তু আজি প্ৰয়োজন নোহোৱাকৈ অপ্ৰাসংগিকভাৱে হঠাতে আজি 43-44 বছৰৰ আগৰ সেই তিৱাৰী আয়োগৰ প্ৰতিবেদনখনৰ প্ৰশ্নটো উত্থাপন কৰাৰ ৰহস্যটো কি আমি সেইটোৱে ভাবিছোঁ যে ইয়াৰ অন্তৰালত বৰ্তমান পৰিৱেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি অনুমান কৰিছোঁ যে ইয়াত বিভিন্ন ফালে আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ব্যাপক শোভাযাত্ৰা আদি হৈছে মানুহ বিক্ষুব্ধ হৈ উঠিছে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰা সত্ত্বেও একো হোৱা নাই সেই তাৰ উপৰিও জুবিনৰ মৃত্যুত এতিয়া জুবিনৰ ন্যায় বিচাৰি মানুহ এক প্ৰকাৰ বিক্ষুব্ধ হৈ উঠিছে বিভিন্ন পৰিৱেশটো এনেকুৱা পৰিৱেশৰ লগত খাপ নোখোৱা এটা আজি কিমান বছৰ এক প্ৰকাৰ ক'বলৈ গ'লে অৰ্ধ শতিকাৰ মানে আগৰ এটা ৰিপৰ্ট ইয়ালৈ আনি পেলাই আজি নতুনকৈ উত্থাপন কৰাৰ অন্তৰালত নিশ্চয় আছে যে ইছ্যুটো জনসাধাৰণৰ মনৰ পৰা ইছ্যুটো ডাইভাৰ্ট কৰাৰ অন্য এটা দিশলৈ বিষয়টো লৈ যোৱাৰ কিন্তু সেইটো অপ্ৰাসংগিকভাৱে টানিয়ন এই অনাটো আৰু বিশেষকৈ অসম বিধানসভাত উত্থাপন কৰিব বুলি কোৱা বিষয়টোৰ লগত আন এটা গুৰুত্বপূৰ্ণ কথা আছে এই কথাটো হ'ল যে অসম বিধানসভাত 1987 চনত এই বিষয়টো অসম বিধানসভাত এই ৰিপৰ্টটো তিৱাৰী আয়োগৰ কমিশনৰ ৰিপৰ্টটো অসম বিধানসভাত মানে দাখিল কৰিছিল মুখ্যমন্ত্ৰী মহোদয়ে যেটো কথা কৈছে আজিলৈকে দাখিল নকৰিলে কিন্তু আমাৰ হাতত তথ্য আছে এইখন অসম বিধানসভাৰ অধিৱেশনৰ কাৰ্যবিৱৰণীৰ প্ৰতিলিপি এই অসম বিধানসভাখন তেতিয়া বাজেট অধিৱেশন বহিছিল 31 মাৰ্চ 1987 চনৰ আৰু এই 87 চনৰ কাৰ্যবিৱৰণীৰ প্ৰথম আছে প্ৰশ্নসমূহ প্ৰশ্নসমূহৰ ইয়া আমি দেখিছো যে 4 নম্বৰ প্ৰশ্নত উল্লেখ কৰা আছে শ্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী 1983 চনৰ অসম অশান্তিৰ ওপৰত তিৱাৰী অনুসন্ধান আয়োগৰ প্ৰতিবেদন দাখিল কৰিব বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক দাখিল কৰিবলৈ অনুমতি দিছে আৰু যথাসময়ত যেতিয়া সেই একেদিনাই যথাসময়ত যেতিয়া বিষয়টো উত্থাপন হ'ল তেতিয়া অধ্যক্ষই ক'লে নাও আইটেম নম্বৰ 4 অনাৰেবল চিফ মিনিষ্টাৰ শ্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চিফ মিনিষ্টাৰ এইখন উত্থাপন কৰিবলৈ প্ৰফুল্ল মহন্তক অনুমতি দিলে প্ৰফুল্ল মহন্তই মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছে I beg to lay the report of the Tiwari Commission of Inquiry on Assam Disturbance 1983
অৰ্থাৎ এয়া মই বিধানসভাত দাখিল কৰিলোঁ লগে লগে তেতিয়া এজন বিধায়ক বিনয় খুংগুৰ বসুমতাৰীয়ে তেতিয়া এইখনৰ ওপৰতে প্ৰতিবেদনখনৰ ওপৰতে সদনত উত্থাপন কৰিছে যে ইজ ইট পচিবল ফৰ দ্য গভৰ্ণমেণ্ট টু ছাপ্লাই কপি অফ দ্য ইচ অফ দ্য মেম্বাৰ অফ দিছ হাউচ তেতিয়া পুনৰ প্ৰফুল্ল মহন্তই কৈছে যে ছাৰ steps are being taken to print the report as soon as they printed it will be supplied to each member অৰ্থাৎ এখন দাখিল কৰাৰ পাছত বসুমতাৰীয়ে বিধায়ক বসুমতাৰীয়ে ক'লে যে আমাৰ সকলোৰে হাততে এখন লাগে তেতিয়া ক'লে যে অলৰেডি প্ৰিণ্টত দিয়া হৈছে দিলে আমি সকলোকে বিলাই দিম আৰু তাৰ পিছতো আজি এই বিষয়টো উত্থাপন হওঁতে মই আজি কিছুদিনৰ আগত তেতিয়াৰ বৰ্ষীয়ান নেতা CPMৰ হেমেন্দ্ৰ দাস ডাঙৰীয়ালৈ ফোন কৰিছিলোঁ তেখেতে ক'লে যে মোৰ হাততো এটা কপি তেতিয়া আছে তেতিয়া পাইছিলোঁ অৰ্থাৎ অসম বিধানসভাত 1987 চনৰ 31 মাৰ্চৰ দিনাখন অসম বিধানসভা উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পাছত সদস্যসকলে বিতৰণ কৰিছে অৰ্থাৎ মুকলি হৈ গ'ল এখন ৰাজহুৱা হৈ গ'ল আৰু আনকি ৰাজহুৱা হোৱাৰ পাছত আমি অতি শেহতীয়াকৈ অসমৰ বিদেশী খেদা আন্দোলনৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়ালে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান গ্ৰন্থকাৰ নীলমণি সেন ডেকাই সেই তিনিটা ডাঙৰ ভলিউমৰ কিতাপখনৰ শেষত এই প্ৰতিবেদনখনো প্ৰিণ্ট কৰি দিছে তাত গতিকে দেখা গ'ল এখন কেতিয়াবা সদনতো উত্থাপন হ'ল প্ৰিণ্টটো কৰিলে ৰাজহুৱা হৈ গ'ল তাৰ পাছতো আজি মুখ্যমন্ত্ৰী মহোদয়ে এইখন প্ৰকাশেই নহ'ল আমি সদনত উত্থাপন কৰিম বুলি কোৱা কথাটোৱে দুটা কথা আহিছে এটা সন্দেহজনক ৰহস্যজনক কথা কিয় এই কথাটো তেতিয়াৰ টানি আনি বিধানসভাত উত্থাপন কৰিম বুলি কৈছে দ্বিতীয় কথাটো হ'ল এখন উত্থাপিত বিধায়ক প্ৰতিবেদন তদন্তৰ প্ৰতিবেদন এবাৰ উত্থাপন কৰাৰ পাছত পুনৰ সেইখন একেখনকে আকৌ দ্বিতীয়বাৰ উত্থাপন কৰাটো এটা মুখ্যমন্ত্ৰীয়ে এতিয়া বিধানসভাত নোপোজা কাম এটা কৰিব লৈছে বুলি অনুমান কৰিছোঁ গতিকে আৰু অন্যহাতে বিধানসভাত উত্থাপনেই কৰা নহ'ল বুলি কোৱা কথাই মাননীয় অসম বিধানসভাৰ সন্মানীয় অসম বিধানসভাক অৱমাননা কৰিছে বুলিও এটা ক'ব পাৰি গতিকে এই গোটেই বিষয়ত এজন মুখ্যমন্ত্ৰীৰ মুখেদি কোৱা কথা আকৌ মুখ্যমন্ত্ৰীয়ে ল'বলগীয়া ভূমিকাৰ ওপৰত আমি সকলোৰে জ্ঞাতাৰ্থে বিষয়টো অৱগত কৰিলোঁ যে এইটো এটা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাত এটা নাভুত নাচত ঘটনা সৃষ্টি কৰিবলৈ গৈছে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে ইতিমধ্যে আকাশ দলেৰা লুৰিণজ্যোতি গগৈদা আৰু লগতে ডিব্ৰুগড়ৰ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ ডাঙৰীয়াৰ মুখেৰে বহুখিনি কথাই গম পালে তিনিগৰাকীয়ে নিজৰ কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালে সামাজিক মাধ্যমৰ যোগেদি তেওঁলোকৰ মনৰ মাজত চলি থকা বহুখিনি কথা তেওঁলোকে আজি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক লৈ পিনি বহুখিনি কথা কৈ গ'ল ডিব্ৰুগড়ৰ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ ডাঙৰীয়াই হয় তেওঁ বহুখিনি কথাই আপোনালোকৰ মাজলৈ আগবঢ়াইছে হয়তো বহুতে নাজানে হয়তো বহুতে জানে যিসকলে নাজানে হয়তো আজি গম পাইছে তেওঁৰ মুখেৰে আকাশ দলেজাৰ বহুখিনি কথাই কৈ গ'ল সোণাপুৰৰ যি মাটিৰ অশোক সিংগল ডাঙৰীয়াৰ কথাও কৈ গ'ল আৰু লুৰিণজ্যোতি দায়ো আপোনালোকে শুনিলে সকলোৱে বিচাৰি আছে জুবিনদাৰ ন্যায় মুখা খুলিব বিচাৰিছে ইয়াৰ আঁৰৰ কাহিনীবোৰ কি হৈ আছে ৰাজনীতি চলি আছে বহুত বেয়া পৰিস্থিতি সৃষ্টি হৈ আছে ৰাজ্যত হেয়াই সকলোৱে সামাজিক মাধ্যমৰ যোগে সংবাদ মাধ্যমৰ যোগে আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছে আপোনালোকে কথাখিনি বুজি পাওক যাতে সকলোৱে জানক যাতে কি হৈ আছে পৰিস্থিতিটো যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল